হাউ টু ক্ৰিয়েট ইমেইল আই ডি। সেই দোস্ত আপোনালোকক মোৰ চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম যে আমি কেনেকৈ ইমেইল আই ডি বনাব পাৰোঁ। তো যদি আপুনি নতুন মোবাইল লৈছে আৰু নতুনকৈ ইমেইল আই ডি এখন বনাব খুজিছে, এই ভিডিঅ'টো আপোনাৰ কাৰণেই। তো ভিডিঅ'টোত মই গোটেইখিনি প্ৰচেছ কেনেকৈ কি কৰিব লাগে মই ভালদৰে আপোনালোকক শিকাই দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। স্কিপ কৰিলে আপোনালোকে বুজিব নোৱাৰে যে কেনেকৈ ইমেইল আই ডি বনাব পাৰিম আমি। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফাৰ্ষ্ট অফ অল আপোনালোকে কি কৰিব, আপোনাৰ মোবাইলত থকা এপ্লিকেশ্যন জিমেইল এপ্লিকেশ্যনটো অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পাছত আপোনালোকে ওপৰতে এখন প্ৰফাইলৰ অপশ্যন পাব। প্ৰফাইলত ক্লিক কৰি দিব লাহেকৈ। ক্লিক কৰাৰ পাছত আপোনালোকে তলতে এটা অপশ্যন পাব যে এড এনাডাৰ একাউণ্ট, এই অপশ্যনটোত ক্লিক কৰি দিব। অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ আগত গুগলৰ এটা অপশ্যন আহিব। গুগলৰ অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত চেকিং ইনফো আহিব, আপোনাৰ পাছৱৰ্ড ভেৰিফিকেশ্যন আহিব। আপুনি ভেৰিফিকেশ্যনখিনি কমপ্লিট কৰি ল'ব, কনফাৰ্ম কৰি দিব। কনফাৰ্ম কৰাৰ পাছত আপোনালোকৰ আগত এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। তো আপুনি নতুন এটা জিমেইল আই ডি বনাব খুজিছে, তো তলত থকা আপোনালোকৰ ক্ৰিয়েট একাউণ্টটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনালোকক সুধিব যে আপোনাৰ ফৰ মাই পাৰ্চনেল ইউজ, যদি আপোনাৰ পাৰ্চনেল ইউজ হয় আৰু বা আপুনি বিজনেছৰ কাৰণে কিবা খুলি আছে, তো আপোনাৰ যিটো পাৰপাছৰ কাৰণে আপুনি খুলি আছে সেইটো চুজ কৰি ল'ব। মই পাৰ্চনেল ইউজৰ কাৰণে চুজ কৰি ল'লোঁ। তাৰপিছত আপোনাৰ ফাৰ্ষ্ট নেমটো দিব, তাৰপিছত আপোনাৰ ছাৰ নেমটো দিব। ফাৰ্ষ্ট নেমটো মই দি আছোঁ মোৰ মিনহাজুল, আৰু মই ছাৰ নেমটো দি আছোঁ ইছলামটো দিয়াৰ পিছত আপুনি নেক্সট কৰি দিব। নেক্সট কৰাৰ পাছত আপোনাৰ ডেট অফ বাৰ্থ বেছিক ইনফৰমেশ্যন এইবিলাক ল'ব। ডেট অফ বাৰ্থটো আপুনি দি দিব। মই মোৰ ডেট অফ বাৰ্থটো দি আছোঁ, মই দি আছোঁ ইয়াৰ। তাৰপিছত আপোনাৰ জেণ্ডাৰটো দিব, আপুনি মেল ফিমেল যি হয় আপুনি জেণ্ডাৰটো দিয়াৰ পিছত আপুনি নেক্সট অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত ইয়াত আপোনাৰ জিমেইল আই ডি যিটো হ'ব, জিমেইল এড্ৰেছ যিটো হ'ব সেইটো ক্ৰিয়েট কৰিব দিছে। এই জিমেইল এড্ৰেছটো আপোনাৰ চবতকৈ ইউনিক হ'ব লাগিব। যেনেকুৱা আপোনাৰ মোবাইল নাম্বাৰটো ইউনিক থাকে, আপোনাৰ চবতকৈ বেলেগ থাকে, ঠিক তেনেদৰে যিটো আমাৰ ইমেইল আই ডি এইটো বেলেগ হ'ব। তো আপোনাৰ নামটো দিব ফাৰ্ষ্টত, মিনহাজুল দি আছোঁ মই, মোৰ নামটো দি আছোঁ মিনহাজুল ইছলাম, গোটেই নামটো লিখিব আপোনাৰ। তাৰপিছত ইউনিক হ'বৰ কাৰণে আপোনালোকে কি কৰিব, মই এইটো যদি এতিয়া নেক্সট কৰি দিওঁ নহয়, এইটো নহয়, মানে এনেকুৱা নাম বেলেগে বহুত মানুহে একাউণ্ট খুলিছে আৰু মই আগতে খুলিছোঁ। তো ইউনিক হ'বৰ কাৰণে আপোনাৰ মোবাইলৰ নাম্বাৰটো 10 ডিজিটৰ নাম্বাৰ আপোনাৰ ফাৰ্ষ্ট 4টা ডিজিট বা লাষ্টৰ পৰা 4টা ডিজিট দিলেই হ'ল। মই মোৰ মোবাইল নাম্বাৰৰ ফাৰ্ষ্ট 4টা ডিজিট দি আছোঁ 955। 5টা ডিজিটৰ কোনো কথা নাই, ফুল ডিজিটো দিব পাৰে, আপোনাৰ আধা দিব পাৰে। মই মোৰ 5টা ডিজিট দিছোঁ মই মোবাইল নাম্বাৰৰ ফাৰ্ষ্টৰ পৰা। তাৰপিছত আপোনালোকে নেক্সট কৰি দিব। নেক্সট কৰাৰ লগে লগে আপোনাৰ আগত পাছৱৰ্ড খুজিব। এতিয়া আপোনাৰ জিমেইল একাউণ্টৰ পাছৱৰ্ড কি দিব খুজিছে, এই পাছৱৰ্ডটো আপোনালোকে মানে হাৰ্ড দিব, কিন্তু বহুত মানুহৰ এনেকুৱা হয় যে জিমেইলৰ পাছৱৰ্ড দি কেনে পাহৰি যায়। পাছৱৰ্ডটো আপোনালোকে হয় হাৰ্ড দিব, কিন্তু মানে আপোনাৰ মনত ৰাখিব পৰা এখন পাছৱৰ্ড দিব, যদি পিছত যে পাহৰি নাযায়। পিছত পাহৰি গ'লেও কিন্তু আমি ফৰগট কৰি কেনে আনিব পাৰোঁ, বাট জানাটো ভাল। মই পাছৱৰ্ডটো দি আছোঁ, মই কিবা এটা ইউনিক পাছৱৰ্ড দি আছোঁ। মোৰ পাছৱৰ্ডটো মই হাইড কৰি কেনে দি আছোঁ। পাছৱৰ্ডটো আপোনাৰ 8 ডিজিটৰ হ'ব লাগিব, কিন্তু মই নেক্সট কৰি দিলোঁ। মোৰ পাছৱৰ্ডটো ছেট হৈ গ'ল, চাওক। তাৰপিছত যদি আপুনি আপোনাৰ পাছৱৰ্ড বা যদি পাহৰি নাযায় ভৱিষ্যতলৈ, ছেভ কৰি থ'ব পাৰে, আপোনাৰ গুগল একাউণ্টতে ছেভ হৈ থাকিব। মই ছেভ কৰি থৈছোঁ। তাৰপিছত নেক্সট কৰি দিব। নেক্সট কৰাৰ পাছত বহুতকেইটা প্ৰাইভেচি টাৰ্মছ আহিব, আপোনাক সুধিব আপুনি হয়নে নাই। আই এগ্ৰী বুলি ক্লিক কৰি দিব, চব অপশ্যনতে ক্লিক কৰি দিব আই এগ্ৰী বুলি, ময়ে হয় বুলি। এতিয়া গুগলৰ প্ৰচেছ কৰি আছে, আপোনাৰ গুগল একাউণ্টটো ক্ৰিয়েট হৈ গ'ল। ইয়াত আহিব, অহাৰ পিছত চাব এয়া মিনহাজুল ইছলাম 936, এই মোৰ গুগল একাউণ্টটো হ'ল। এয়া মোৰ গুগল একাউণ্টটো, ইয়াত প্ৰচেছটো যিটো ইমেইল আই ডি মোৰ প্ৰচেছটো আছিল বনোৱাৰ, এইটো কমপ্লিট হ'ল। এনেকৈ আপুনি মই প্লে' ষ্ট'ৰত যাই দেখাই আছোঁ আপোনাক। প্লে' ষ্ট'ৰত যাব, যাই কেনে ইয়াত চাৰ্চ কৰিব, এয়া মোৰ মিনহাজুল ইছলাম 936@gmail.com, এইটো মোৰ ইমেইল আই ডি বনোৱা হ'ল। তো মই এনেকুৱা হোৱাটছআপ, গুগল, তাৰপিছত আপোনাৰ ইনষ্টাগ্ৰাম ৰিলেটেড এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' মই লৈ আহি থাকোঁ। আপোনাৰ কাৰণে বহুত হেল্পফুল হ'ব। আপুনি ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিছে এটা লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো অন কৰি দিব। এনেকুৱা মই ইনফৰ্মেটিভ ভিডিঅ' লৈ আহি থাকোঁ। তো ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব। থেংক ইউ।